আজি আপোনালোকক মই লৈ যাম বছৰ বছৰ দিন কৰ্মসূত্ৰে বাহিৰত থকাৰ পাছতো নিজৰ শিপাডালক পাহৰি নোযোৱা আমাৰ আপোন মানুহবোৰৰ মাজলৈ। অসম ছ'চাইটি অফ তেলেংগানাৰ উদ্যোগত আজি প্ৰবাসী অসমীয়াসকলে আজি কাতি বিহুৰ দিনটোতে দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ অনুষ্ঠানভাগ আয়োজন কৰে। যেনেদৰে তেওঁলোকে অনুষ্ঠানভাগ আয়োজন কৰিছে তাতোতকৈ বেছি ধুনীয়াকৈ তেওঁলোকে পৰিচালনা কৰিছে অনুষ্ঠানভাগ। এই অনুষ্ঠানভাগৰ লগত জড়িত হোৱাৰ পাছতেই কিছু সময়ৰ বাবে মই পাহৰি গৈছিলোঁ যে আচলতে মই তেলেংগানাত আছোঁ। ভাগৱত আদৰণিৰ পৰা প্ৰসাদ বিতৰণলৈকে আৰু প্ৰসাদ বিতৰণিৰ পৰা বৰপ্ৰসাদ গ্ৰহণ কৰালৈকে ইমান ধুনীয়া এটা অনুষ্ঠান অসম ছ'চাইটি অফ তেলেংগানাই প্ৰবাসী অসমীয়াসকলক উপহাৰ দিছে, একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। অসম ছ'চাইটি অফ তেলেংগানা দীৰ্ঘজীৱী হওক, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যাতে এই ধাৰা বৈ যায় তাৰে কামনা কৰিলোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।
হীরা মূলটি ধারিয়া মুক করিলা পরমড় হইস কথা করিলা